ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল পোনপ্ৰথমে আপোনালোকক স্বাগতম জনাইছো এষ্ট্ৰ শক্তি আসাম ইউটিউব চেনেলটোলৈ বন্ধুসকল আজি এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে জানিব পাৰিব সিংহ আৰু কন্যা ৰাশিৰ অক্টোবৰ মাহৰ মাহিকা ৰাশিফলৰ সম্পূৰ্ণ বিশ্লেষণ গতিকে ভিডিঅ'টো শেষলৈকে আপোনালোকে চাব বুলি আশা ৰাখিলোঁ আৰু আপোনালোকৰ যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখিলোঁ এতিয়া আমি ভিডিঅ'টোলৈ আগবাঢ়োঁ সিংহ ৰাশিৰ অক্টোবৰ মাহৰ মাহিকা ৰাশিফল সামগ্ৰিক বিশ্লেষণ সিংহ ৰাশিৰ জাতক জাতিকাৰ বাবে অক্টোবৰ মাহটো এটা শক্তিশালী আৰু আত্মবিশ্বাসেৰে ভৰা এটা মাহ বা সময় হ'ব সূৰ্যৰ শুভ প্ৰভাৱত আপোনাৰ নেতৃত্বৰ গুণাৱলী আৰু সৃষ্টিশীলতা প্ৰকাশ পাব যিয়ে আপোনাক সকলো ক্ষেত্ৰতে উজ্জ্বল কৰি তুলিব তথাপি শনিৰ দৃষ্টিকোণৰ বাবে কিছু প্ৰতিবন্ধকতা বা দায়িত্বৰ চাপৰ সন্মুখীন হ'ব পাৰে ধৈৰ্য আৰু সঠিক পৰিকল্পনাৰ সৈতে এই মাহত আপুনি নতুন সফলতাৰ শিখৰত উপনীত হ'ব পাৰিব ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত এই মাহটো আপোনাৰ বাবে আত্মপ্ৰকাশৰ সুযোগ কঢ়িয়াই আনিব পৰিয়ালৰ সৈতে সময় কটোৱাৰ ফলত আপোনাৰ মনত শান্তি আৰু সন্তুষ্টি আহিব বন্ধু বান্ধৱৰ সৈতে সামাজিক কাৰ্যকলাপত অংশগ্ৰহণ কৰিলে আপোনাৰ মনৰ সতেজতা বৃদ্ধি পাব অতিৰিক্ত আত্মকেন্দ্ৰিক আৰু অহংকাৰৰ পৰা বিৰত থাকিবলৈ চেষ্টা কৰিব কিয়নো ই সম্পৰ্কত আপোনাৰ বাধাৰ সৃষ্টি কৰিব পাৰে প্ৰেম আৰু দাম্পত্য জীৱনৰ ক্ষেত্ৰত প্ৰেমত অক্টোবৰ মাহত সিংহ ৰাশিৰ জাতক জাতিকাৰ বাবে ৰোমান্টিক আৰু উৎসাহজনক হ'ব শুক্ৰৰ শুভ প্ৰভাৱে প্ৰেমৰ সম্পৰ্কত মধুৰতা আৰু আকৰ্ষণ বৃদ্ধি পাব অবিবাহিতসকলৰ বাবে নতুন সম্পৰ্কৰ সম্ভাৱনা থাকিব পাৰে বিশেষকৈ সামাজিক অনুষ্ঠানৰ জৰিয়তে এতিয়া সামাজিক অনুষ্ঠান যদি কিবা আছে তেন্তে তাত আপুনি কোনোবা নতুন ব্যক্তিৰ সৈতে চিনাকি হ'ব পাৰে তাৰ পৰা সম্পৰ্ক আৰম্ভ হ'ব পাৰে দাম্পত্য জীৱনত সংগীৰ সৈতে মানসিক সংযোগ গভীৰ হ'ব কিন্তু অতিৰিক্ত প্ৰভাৱশালী মনোভাৱৰ পৰা অলপ সাৱধান হ'ব খোলাখুলি কথা বতৰাই সম্পৰ্ক আপুনি মজবুত কৰি তুলিব শিক্ষাৰ ক্ষেত্ৰত সিংহ ৰাশিৰ ছাত্ৰ ছাত্ৰীৰ বাবে প্ৰতিশ্ৰুতিশীল হ'ব বুধৰ প্ৰভাৱত আপোনাৰ বুদ্ধিশক্তি আৰু সৃষ্টিশীল চিন্তা তীক্ষ্ণ হ'ব যিয়ে প্ৰতিযোগিতামূলক পৰীক্ষা বা প্ৰকল্পত সফলতা কঢ়িয়াই আনিব গ্ৰুপ ষ্টাডিৰ পঢ়া শুনাৰ বা শিক্ষকৰ পৰামৰ্শ ল'লে ফলাফল উন্নত হ'ব অতিৰিক্ত আত্মবিশ্বাসৰ বাবে আশাবান হোৱাৰ পৰা বিৰত থাকিব অলপ আৰ্থিক দিশত আৰ্থিকভাৱে অক্টোবৰ মাহটো লাভজনক হ'ব সূৰ্যৰ শুভ প্ৰভাৱত পূৰ্বৰ বিনিয়োগৰ পৰা লাভৰ সম্ভাৱনা আছে নতুন আয়ৰ উৎস যেনে বোনাছ পাৰ্ট টাইম কামৰ সুযোগ আহিব পাৰে শনিৰ প্ৰভাৱত অপ্ৰয়োজনীয় খৰচৰ পৰা অলপ সাৱধান হ'ব লাগিব দীৰ্ঘম্যাদী আৰ্থিক পৰিকল্পনাৰ ওপৰত গুৰুত্ব দিয়ক আৰু ত্ৰুটিপূৰ্ণ বিনিয়োগৰ পৰা অলপ বিৰত থাকিবলৈ চেষ্টা কৰিব কৰ্মজীৱনৰ ক্ষেত্ৰত সিংহ ৰাশিৰ জাতক জাতিকাৰ বাবে প্ৰগতিৰ দিন হ'ব আপোনাৰ নেতৃত্বৰ গুণাৱলী আৰু কঠোৰ পৰিশ্ৰমৰ ফলত ঊৰ্ধ্বতন কৰ্মকৰ্তাৰ পৰা প্ৰশংসা লাভ কৰিব পাৰিব নতুন দায়িত্ব বা পদোন্নতিৰ সম্ভাৱনা আছে দলীয় কামত সহযোগিতাৰ মনোভাৱ বজাই ৰাখক কিয়নো অতিৰিক্ত আধিপত্য প্ৰকাশৰ ফলত মতানৈক্যৰ সৃষ্টি হ'ব পাৰে নতুন চাকৰিৰ সন্ধানত থকাসকলৰ বাবে এই মাহটো সুযোগ আহিব যিহেতু ADR ৰিজাল্ট আহি আছে আৰু স্বাস্থ্যখণ্ডৰ ৰিজাল্ট আছে আৰু পুলিচৰ ৰিজাল্ট দিব এইকেইদিনতে যদি আপোনালোকৰ সিংহ ৰাশিৰ কোনোবা ব্যক্তি আছে তেওঁলোকৰ এই মাহত চাকৰিৰ সুযোগ আছে গতিকে আশা কৰোঁ আপোনালোকৰ মনৰ পচন্দৰ চাকৰিটো লাভ কৰক ব্যৱসায়ৰ ক্ষেত্ৰত ব্যৱসায়ীসকলৰ বাবে অক্টোবৰ মাহটো সম্ভাৱনাৰে ভৰা হ'ব সৃষ্টিশীল বা নেতৃত্ব ভিত্তিক ব্যৱসায়ত লাভৰ সম্ভাৱনা আছে নতুন পাৰ্টনাৰশ্বিপ বা চুক্তিৰ সুযোগ আহিব পাৰে বিশেষকৈ বিপণ বা প্ৰচাৰৰ ক্ষেত্ৰত বৃহৎ বিনিয়োগৰ আগতে বজাৰৰ পৰিস্থিতি আপুনি ভালদৰে বিশ্লেষণ কৰি ল'ব তাৰপিছত আপুনি তাত বিনিয়োগ কৰিব গ্ৰাহকৰ সৈতে সম্পৰ্ক উন্নত কৰিবলৈ দীৰ্ঘম্যাদী সফলতা নিশ্চিত হ'ব যদি আপুনি গ্ৰাহকৰ সৈতে সম্পৰ্ক উন্নত কৰে তেন্তে দীৰ্ঘম্যাদী সফলতা আপোনাৰ নিশ্চিত হ'ব স্বাস্থ্যৰ ক্ষেত্ৰত এই মাহত শাৰীৰিক আৰু মানসিক
স্বাস্থ্যৰ প্ৰতি অলপ যত্ন লোৱাৰ প্ৰয়োজন আছে। সূৰ্যৰ প্ৰভাৱত শক্তি আৰু উৎসাহ বৃদ্ধি পাব, কিন্তু শনিৰ প্ৰভাৱত মানসিক চাপ বা ক্লান্তিৰ সম্ভাৱনা আছে। হৃদৰোগ, উচ্চ ৰক্তচাপ বা পিঠিৰ বিষৰ পৰা অলপ সাৱধান হ'ব লাগিব। নিয়মিত ব্যায়াম, যোগ, সুষম খাদ্য গ্ৰহণ কৰি স্বাস্থ্যৰ যত্ন লওক। জ্যোতিষৰ উপায়, সূৰ্যৰ শান্তিৰ বাবে ৰবিবাৰে সূৰ্যৰ পূজা কৰক আৰু গুৰ বা তামৰ পাত্ৰ বস্তু দান কৰক। শনিৰ প্ৰভাৱ কমাবলৈ শনিবাৰে কলা তিল দান কৰক বা কাজ্যা তিল আপুনি দান কৰিব পাৰে। প্ৰতিদিন গণেশৰ পূজা কৰক আৰু ওম গংগনাপতাই নমঃ মন্ত্ৰ 108 বাৰ জপ কৰক। মাণিক্য ৰত্ন ধাৰণ কৰিলে আত্মবিশ্বাস আৰু শক্তি বৃদ্ধি পাব। ইয়াৰ পিছত কন্যা ৰাশিৰ অক্টোবৰ মাহৰ ৰাশিফল। সামগ্ৰিক বিশ্লেষণ, কন্যা ৰাশিৰ জাতক জাতিকাৰ বাবে অক্টোবৰ মাহটো সংগঠিত আৰু পৰিকল্পনা কেন্দ্ৰিক হ'ব। বুধৰ শুভপ্ৰভাৱত আপোনাৰ বিশ্লেষণাত্মক ক্ষমতা আৰু সিদ্ধান্ত গ্ৰহণৰ দক্ষতা তীক্ষ্ণ হ'ব। তথাপি ৰাহুৰ প্ৰভাৱত কিছু অপ্ৰত্যাশিত পৰিস্থিতিৰ বা বিভ্ৰান্তিৰ সন্মুখীন হ'ব পাৰে। এই মাহত সঠিক সময় ব্যৱস্থাপনাৰ ধৈৰ্যৰ সৈতে আগবাঢ়িলে আপুনি সফলতা লাভ কৰিব পাৰিব। ব্যক্তিগত জীৱনত এই মাহটো আপোনাৰ বাবে শান্তিপূৰ্ণ আৰু স্থিৰ হ'ব। পৰিয়ালৰ সৈতে সময় কটোৱাৰ ফলত আপোনাৰ মনত সুখ আৰু সন্তুষ্টি আহিব। বন্ধু বা সম্পৰ্কীয়ৰ সৈতে গুৰুত্বপূৰ্ণ আলোচনা হ'ব পাৰে যিয়ে আপোনাৰ দৃষ্টিভংগীক পৰিৱৰ্তন কৰিব। অতিৰিক্ত সমালোচনা আৰু পৰিপূৰ্ণতাৰ প্ৰতি আগ্ৰহৰ পৰা বিৰত থাকিবলৈ চেষ্টা কৰিব, কিয়নো ই সম্পৰ্কৰ বাধাৰ সৃষ্টি কৰিব পাৰে। প্ৰেম আৰু দাম্পত্য জীৱনৰ ক্ষেত্ৰত প্ৰেমৰ ক্ষেত্ৰত অক্টোবৰ মাহটো কন্যা ৰাশিৰ জাতক জাতিকাৰ বাবে স্থিৰ আৰু আৱেগিক হ'ব। শুক্ৰৰ প্ৰভাৱত প্ৰেমৰ সম্পৰ্ক মধুৰতা আৰু পাৰস্পৰিক বুজাবুজি বৃদ্ধি পাব। অবৈধসকলৰ বাবে নতুন সম্পৰ্কৰ সম্ভাৱনা থাকিব, বিশেষকৈ কৰ্মক্ষেত্ৰ বা সামাজিক কাৰ্যকলাপৰ জৰিয়তে। দাম্পত্য জীৱনত সংগীৰ সৈতে খোলাখুলি আলোচনাৰ জৰিয়তে সম্পৰ্ক আপোনাৰ মজবুত হ'ব। সেয়ে অতিৰিক্ত সমালোচনাৰ পৰা বিৰত থাকিবলৈ চেষ্টা কৰিব। শিক্ষাৰ ক্ষেত্ৰত মাহটো কন্যা ৰাশিৰ ছাত্ৰ ছাত্ৰীৰ বাবে অত্যন্ত ফলপ্ৰদ হ'ব। বুধৰ শুভ প্ৰভাৱত আপোনাৰ বিশ্লেষণাত্মক ক্ষমতা আৰু একাগ্ৰতা বৃদ্ধি পাব। প্ৰতিযোগিতামূলক পৰীক্ষা বা গৱেষণাৰ ক্ষেত্ৰত সফলতাৰ সম্ভাৱনা আছে। শিক্ষকৰ পৰামৰ্শ আৰু নিয়মিত পঢ়া শুনাৰ জৰিয়তে ফলাফল উন্নত হ'ব। অতিৰিক্ত চিন্তাৰ বাবে মানসিক চাপ বাঢ়িব পাৰে এই মাহটোত, সেইটো কাৰণে বেছি চিন্তা নকৰিব। আৰ্থিক দিশৰ ক্ষেত্ৰত আৰ্থিকভাৱে এই মাহটো স্থিৰতাৰ হ'ব। বুধৰ প্ৰভাৱত নতুন আয়ৰ উৎসৰ সম্ভাৱনা থাকিব, বিশেষকৈ যোগাযোগ আৰু বিশ্লেষণ ভিত্তিক কামৰ জৰিয়তে। পূৰ্বৰ বিনিয়োগৰ পৰা লাভৰ সম্ভাৱনা আছে, যি আগতে আপুনি বিনিয়োগ কৰিছে তাৰ পৰা লাভ পাব পাৰে। ৰাহুৰ প্ৰভাৱত অপ্ৰয়োজনীয় খৰচ বা বিভ্ৰান্তিকৰ আৰ্থিক সিদ্ধান্তৰ পৰা অলপ সাৱধান হ'ব লাগিব। বাজেট তৈয়াৰ কৰি আৰ্থিক পৰিকল্পনা কৰিবলৈ চেষ্টা কৰিব। কৰ্মক্ষেত্ৰত এই মাহটো কন্যা ৰাশিৰ জাতক জাতিকাৰ বাবে প্ৰগতিৰ মাহ হ'ব। আপোনাৰ বিশ্লেষণাত্মক দক্ষতা আৰু কঠোৰ পৰিশ্ৰমৰ ফলত কৰ্মক্ষেত্ৰত স্বীকৃতি লাভ কৰিব পাৰিব। আপুনি নতুন প্ৰকল্প আৰু দায়িত্বৰ সুযোগ আহিব পাৰে এই মাহটোত। ৰাহুৰ প্ৰভাৱত কৰ্মক্ষেত্ৰত সৰু সুৰা বিভ্ৰান্তিৰ সন্মুখীন হ'ব পাৰে। ধৈৰ্য আৰু সহযোগিতাৰ মনোভাৱ বজাই ৰাখিব। ব্যৱসায়ীসকলৰ বাবে এই মাহটো স্থিৰতা আৰু পৰিকল্পনাৰ মাহ হ'ব। বিশ্লেষণ ভিত্তিক বা সেৱাকেন্দ্ৰিক ব্যৱসায়ত লাভৰ সম্ভাৱনা আছে। নতুন চুক্তি বা পাৰ্টনাৰশ্বিপৰ সুযোগ এই মাহটোত আহিব পাৰে। বৃহৎ বিনিয়োগৰ আগতে বজাৰৰ পৰিস্থিতিৰ বিষয়ে ভালদৰে অধ্যয়ন বা বিশ্লেষণ কৰি ল'ব। গ্ৰাহকৰ সৈতে সম্পৰ্ক উন্নত কৰিলে আপোনাৰ দীৰ্ঘম্যাদী লাভ নিশ্চিত হোৱাটো দেখা যায়। স্বাস্থ্যৰ দিশত মানসিক আৰু শাৰীৰিক স্বাস্থ্যৰ প্ৰতি অলপ যত্ন লোৱাৰ প্ৰয়োজন আছে। ৰাহুৰ প্ৰভাৱত মানসিক চাপ বা উদ্বেগৰ সম্ভাৱনা থাকিব। পেটৰ সমস্যা, হজমৰ সমস্যা আৰু ত্বকৰ সমস্যাৰ অলপ সাৱধান হ'ব লাগিব। নিয়মিত যোগ, ব্যায়াম, ধ্যান, সুষম খাদ্য গ্ৰহণ কৰি স্বাস্থ্যৰ যত্ন লওক। পানীৰ পৰিমাণ বৃদ্ধি কৰক। ডিহাইড্ৰেট হ'বলৈ নিদিব। পানীৰ পৰিমাণ বৃদ্ধি কৰি হাইড্ৰেশ্যনটো বজাই ৰাখক। জ্যোতিষৰ উপায় হৈছে বুধৰ শান্তিৰ বাবে শনিবাৰে সেউজীয়া মগু বা সেউজীয়া কাপোৰ দান কৰক। ৰাহুৰ প্ৰভাৱ কমাবলৈ শনিবাৰে দুৰ্গাৰ পূজা কৰক আৰু ওম ৰাং ৰাহুৱে নমঃ মন্ত্ৰ 108 বাৰ জপ কৰক। প্ৰতিদিন গণেশৰ পূজা কৰক আৰু ওম গংগনাপতাই নমঃ মন্ত্ৰ জপ কৰক। পান্নাৰ ৰত্ন ধাৰণ কৰিলে বুদ্ধি শক্তি আৰু সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত ক্ষমতা বৃদ্ধি পাব। এইখিনি আপুনি কৰিব পাৰে। তাৰ লগতে এই মাহটোত আপোনালোক দুইটা ৰাশিলৈ, সিংহ আৰু কন্যা দুইটা ৰাশিলৈ আন্তৰিক শুভকামনা থাকিল। দুই ৰাশিৰ জাতক জাতিকাৰ এই মাহটো
সুখ শান্তিৰে ভৰি পৰক তাৰে কামনাৰে আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। জয় শ্ৰী ৰাম, জয় শ্ৰী ৰাম, জয় শ্ৰী ৰাম।